তিনিদিনীয়াকৈ ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ফুলবাৰীবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন। প্ৰস্তুতি ইতিমধ্যে তুংগত। আজি পুৱা ফুলবাৰীৰ ৰাইজৰ উপস্থিতিত ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যালয় মুকলি কৰে। বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি অৰুণ শইকীয়াই। ফিতা কাটি কাৰ্যালয় মুকলি কৰে প্ৰাক্তন ছাত্ৰ নেতা শিক্ষক দিলীপ দত্তই। উদযাপন সমিতিৰ সম্পাদক কৃষ্ণজ্যোতি হাজৰিকাই সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ ফুলবাৰী দলহাটবাসী ৰাইজৰ সহযোগত ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন অতি আটকধুনীয়াকৈ আয়োজন কৰা হৈছে। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আটকধুনীয়াকৈ আয়োজন কৰা হৈছে। বহাগৰ 22, 23, 24 তাৰিখে ইতিমধ্যে আজিৰ এই পবিত্ৰ দিনটোত ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মুখ্য কাৰ্যালয়টি আজি উন্মোচন কৰা হৈছে। কাৰ্যালয়টি উন্মোচন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ সন্মানীয় শিক্ষাগুৰু দিলীপ দত্ত ছাৰে। এই কাৰ্যসূচীত ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সন্মানীয় বিষয়ববীয়াসকল, ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়াসকল আজি উপস্থিত আছে। অহা 1 তাৰিখৰ পৰা ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বিহু নাচ আখৰা আৰম্ভ হ'ব, ঢোল বাদন আখৰা আৰম্ভ হ'ব, পেঁপা বাদনৰ আখৰা আৰম্ভ হ'ব। এই ক্ষেত্ৰত ইতিমধ্যে প্ৰপত্ৰ বিতৰণ কৰি থকা হৈছে। পৰৱৰ্তী সময়ত প্ৰথম বহাগৰ দিনাৰ পৰাই ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যৌথ উদ্যোগত ফুলবাৰীত হেৰাই যাবলৈ ধৰা পৰম্পৰাগত হুঁচৰি, এই হুঁচৰি ধৰি ৰখাৰ মানস কৰা হ'ব। তাৰ পিছতে বিভিন্ন প্ৰতিযোগিতা আৰু সাংস্কৃতিক শোভাযাত্ৰা, বাৰেৰহণীয়া কলা কৃষ্টি প্ৰদৰ্শন, এখন স্মৃতিগ্ৰন্থ প্ৰচাৰেৰে ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন 3দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই সকলো কাৰ্যসূচীতে আমি সমূহ বিহুপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা, দিহা পৰামৰ্শ, উপস্থিতি, আন্তৰিকতাৰে আমি উদযাপন সমিতিৰ তৰফৰ পৰা কামনা কৰিছোঁ। কিমান টকা ব্যয়েৰে বিহুখন অনুষ্ঠিত কৰিছে? ইতিমধ্যে আজিৰ কাৰ্যসূচীৰ কাৰ্যালয় মুকলি কৰা হৈছে। বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উদযাপন সমিতিয়ে নিৰ্দিষ্ট বাজেট তেওঁলোকে প্ৰস্তুত কৰি আছে। উপসমিতিসমূহে বাজেট প্ৰস্তুত কৰি আছে। তেওঁলোকে বাজেটসমূহ মূল সমিতিক তেওঁলোকে অৰ্পণ কৰিব। তাৰপিছতে আমি কিমান টকাৰ ব্যয়েৰে অনুষ্ঠানটি অনুষ্ঠিত কৰিম সেই সম্পৰ্কে চিন্তা চৰ্চা কৰা হ'ব। আমি বৃহত্তৰ ফুলবাৰী দলহাট বিভিন্ন জাতি জনগোষ্ঠীক এক কৰি ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা ফুলবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে এইবাৰ নৱম বৰ্ষত আহি ভৰি থৈছে। অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত। লখিমপুৰৰ পৰা বেদান্ত বৰুৱাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। প্ৰাক্তন ছাত্ৰ নেতা তথা এইবাৰৰ স্মৃতিগ্ৰন্থৰ সন্মানীয় সভাপতি দিলীপ দত্ত ছাৰ, ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক, উদযাপন সমিতিৰ সাধাৰণ সম্পাদক জ্যোতি শইকীয়া, ফুলবাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী